নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ভাৰতৰ ওপৰত পুনৰ সকিয়নি প্ৰদান কৰিলে পাকিস্তানে। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে এইবাৰ পাৰমাণৱিক অস্ত্ৰৰে ভাৰতক আক্ৰমণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আৰু আমেৰিকাৰ ভ্ৰমণত থকা পাকিস্তানৰ যি সেনা বাহিনী মুৰব্বীগৰাকীয়ে কৰা এই মন্তব্যই আচলতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু ইতিমধ্যে সেই মুৰব্বীগৰাকী যি পাকিস্তানৰ সেনা মুৰব্বীগৰাকীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিছে। পাকিস্তানৰ এয়া তেওঁলোকে স্বভাৱ, তেওঁলোকে আনক ধমকি দিয়াৰ যি স্বভাৱ, সেই স্বভাৱ তেওঁলোকে থাকিব। এনেধৰণৰ মন্তব্য কৰিছে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা এক জাননী তেওঁলোকে বিবৃতি প্ৰকাশ কৰিছে আৰু শেহতীয়াকৈ আসিম মুনিৰ যি তেওঁলোকৰ পাকিস্তানৰ সেনাৰ মুৰব্বী আসিম মুনিৰ বৰ্তমান আমেৰিকাৰ ভ্ৰমণত আছে। সেই আমেৰিকাৰ ভ্ৰমণত থকাৰ সময়ছোৱাতে পাকিস্তানৰ তৰফৰ পৰা ভাৰতৰ ওপৰত পাৰমাণৱিক অস্ত্ৰৰ আক্ৰমণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আৰু ইতিমধ্যে সেই তেওঁলোকৰ যি সকিয়নি, সেই সকিয়নিৰ প্ৰত্যুত্তৰ দিছে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে আৰু পাকিস্তানৰ তেওঁলোকৰ এই তেনেধৰণৰ যি সকিয়নি, সেই সকিয়নি তেওঁলোকে স্বভাৱে আচলতে চৰিত্ৰ তেওঁলোকে আচলতে এনেধৰণৰ বুলি মন্তব্য কৰিছে আৰু শেহতীয়াকৈ যে তেওঁলোকে আচলতে যি মন্তব্য, সেই মন্তব্যত তেওঁলোকৰ এটা কথা স্পষ্ট হৈ পৰিছে যে তেওঁলোকে পাকিস্তানে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰে আৰু সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা এই পাকিস্তানে ভাৰতৰ নিৰীহৰ ওপৰত তেওঁলোকে সন্ত্ৰাসবাদীৰ জৰিয়তে আক্ৰমণৰ ঘটনা সঘনাই সংঘটিত হৈছে আৰু শেহতীয়াকৈ পেহেলগামৰ ঘটনাই সেয়াই আচলতে উদাহৰণ দাঙি ধৰিছে আৰু পাকিস্তানৰ যি সেনাৰ যি মুৰব্বী আসিম মুনিৰৰ যি বক্তব্য, এই বক্তব্যই আচলতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যিহেতু পাৰমাণৱিক অস্ত্ৰৰে তেওঁলোকে আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে ভাৰতক আৰু ভাৰতেও যিহেতু তেওঁলোকৰ যি মন্তব্য, সেই মন্তব্যৰ প্ৰত্যুত্তৰ দিছে। এয়া তেওঁলোকৰ স্বভাৱগত, তেওঁলোকৰ স্বভাৱেই বুলি কৈছে আৰু তেওঁলোকৰ এই মন্তব্যবিলাক আচলতে কোনো ধৰণৰ গুৰুত্ব নাই বুলিও ভাৰত চৰকাৰৰ যি গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা এক বিবৃতি জাৰি কৰিছে।